প্ৰায় 3 বছৰ পূৰ্বে কামাৰহাটৰ উজানপেটলা গাঁৱত আৰম্ভ কৰা হৈছিল জল জীৱন মিছনৰ যে আঁচনিখন আচলতে আৰম্ভ কৰা হৈছিল, কিন্তু 3টা বছৰ উকলি যোৱাৰ পিছতে কিন্তু আঁচনিখন আঁচনি হৈয়ে থাকিল। কিন্তু আচলতে উজানপেটলা গাঁৱৰ দুখনকৈ গাঁৱৰ ৰাইজে এইটো অকল বিশুদ্ধ খোৱা পানীৰ বাবে আশাৰে ৰৈ আছিল, কিন্তু এই আশা হৈ থাকিব নেকি, ইয়াক লৈ কিন্তু স্থানীয় ৰাইজে কিন্তু আশংকাত ভুগিছে বা চিন্তিত হৈ পৰিছে। আচলতে যি 2খন বা 3খনকৈ গাঁৱৰ বাবে যি বিশুদ্ধ খোৱা পানী সেৱনৰ বাবে বা বিশুদ্ধ খোৱা পানী যোগানৰ বাবে চৰকাৰে যি আঁচনিখন আৰম্ভ কৰিছিল, কিন্তু আঁচনিখন আচলতে বাস্তৱত কি আছে সেয়াই আমি দেখুৱাম। তাৰ আগতে মোৰ লগত বা মোৰ সৈতে স্থানীয় লোকসকল আছে, মই প্ৰথমতে কথা পাতিবলৈ যত্ন কৰিম। আপোনাৰ ওচৰলৈ আহিছো। হয়, মানে আমাৰ কামাৰহাট উজানপেটলা গাঁৱৰ মানে জল জীৱন মিছন আঁচনি আৰম্ভ কৰিছে চৰকাৰে। সেইখন আজি প্ৰায় 3 বছৰ হৈ গ'ল আৰু ঠিকাদাৰজনো ইয়াতে নাহে, আমাৰ কামখিনিও মানে আধৰুৱা হৈ গ'ল, এইটো কামো নকৰে। আমি চৰকাৰৰ ওচৰত বিশেষকৈ অনুৰোধ জনাওঁ যে আমাৰ এই উজানপেটলা প্ৰথম খণ্ড গাঁৱৰ এই জল জীৱন আঁচনিখন যাতে চৰকাৰে অনুৰোধ জনাওঁ যে যাতে চালু কৰি দিয়ে। আমি এতোবাৰ বিশুদ্ধ পানী খোৱাৰ হাত মানে আশাবাদী হৈ আছো। আমাৰ গোটেই ৰাইজে মানে এইটো লৈ বহুত চিন্তিত হৈ আছে। গতিকে আমি কৰজোৰে মানে আমাৰ চৰকাৰ মহোদয়ৰ ওচৰত এইখন মানে কাম অনতিপলমে আৰম্ভ কৰিবলৈ অনুৰোধ জনালোঁ। আপোনাৰ ওচৰলৈ আহিছো। আচ্ছা, বৰ্তমান অৱস্থাত কেনে অৱস্থাত আছে এই আঁচনিখন? চাওক, আজি 2022 তাৰিখে 2022 চনত এই আঁচনিখনৰ কাম ষ্টাৰ্ট হৈ গ'ল। আজি 3 বছৰ পাৰ হৈ যোৱাৰ পিছতো আমাৰ এই উজানপেটলা গাঁৱৰ প্ৰথম খণ্ড এই জল জীৱন আঁচনিখন আজিলৈকে অপূৰ্ণ হৈ আছে। 10% কামো হোৱা নাই আজিলৈকে। ইতিমধ্যে আমি জানিব পাৰিছো যে ঠিকাদাৰজনে পলায়ন হৈ গ'ল। মই চৰকাৰৰ ওচৰত এটাই আহ্বান কৰিম, আমাৰ দক্ষ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, জয়ন্ত বৰুৱা ডাঙৰীয়া, আমাৰ ধুবুৰী কোকৰাঝাৰ বঙাইগাঁও জিলাৰ অট'নমাছ কাউন্সিলৰ EM জীৱেশ ৰয় ডাঙৰীয়া, আপুনিও ৰাইজৰ লগত থকাৰ পিছতো এই কামখিনি, আমাৰ অঞ্চলৰ কামখিনি এতিয়াও ইমান পিছ পৰি থাকিব লগা কি হ'ল? গতিকে মই চৰকাৰৰ ওচৰত এইটোৱে আহ্বান কৰিম, এইটোৱে আশা ৰাখিম, আমাৰ কামখিনি অনতিপলমে ষ্টাৰ্ট কৰিব লাগে আৰু দ্ৰুতগতিত কামখিনি শেষ কৰি দিব লাগে। কিমান দিনৰ পৰা বন্ধ হৈ আছে কাম, যি নিৰ্মাণ কাৰ্য চলি আছিল? আজি 3 বছৰ আগত ষ্টাৰ্ট কৰিছিল, 6 মাহমান কাম হৈছিল, তাৰপিছত বন্ধ হৈ গৈছে। এতিয়া দেখা পাইছে না বা ঠিকাদাৰ গৰাকী? নাই, ঠিকাদাৰ গৰাকীতো এদিনমান আহিছিল, তাৰপিছত দেখা নাই। আজি 600 ঘৰ আমাৰ এই জল জীৱন আঁচনিৰ আশাবাদী, এইটো বা বিশুদ্ধ পানী আমি খোৱাৰ বাবে, কিন্তু আজিলৈকে 10% কামো ইয়াত হোৱা নাই। এতিয়া কি বুলি ভাবে যে কাম হ'ব, পানী পাবনে আপোনালোকে? এতিয়াতো যেনেকুৱা লাহেভাৱে কাম হৈছে, এতিয়াতো কামটো বন্ধই হৈ গ'ল। চৰকাৰৰ ওচৰত এইটোৱে মানে আহ্বান কৰিম, আপোনালোকে অতি সোনকালে আমাৰ কামখিনি ষ্টাৰ্ট কৰি দিব লাগে আৰু দ্ৰুতগতিত কামখিনি শেষ কৰি দি আমাক বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা কৰি। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।